নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আপোনালোকৰ মাজত আহিলোঁ। এয়া লোকেল মুৰ্গী মাংস তেল আৰু হালধি দি অলপ মঠি আছোঁ আৰু হৈ গ'ল। এফালে কেৰাহী পাতিলোঁ, এফালে তেল গৰম হৈ গ'ল, লগতে মই মাংসটো দি দিলোঁ। এতিয়া এনেকৈ অলপ দেৰি লৰাই ৰাখি আৰু ঢাকনখন দি ৰাখি মাংসটো অলপ ফ্ৰাই কৰি ল'ম। মাংসটো অলপ ড্ৰাই ফ্ৰাই হৈ গৈছে। আৰু এতিয়া মই কাটি লোৱা পিঁয়াজ 3টা আৰু ইফালে অলপ ৰচুন এফুটামান থেতালি লৈছিলোঁ, ইয়াৰ লগত এড কৰি দিলোঁ। এতিয়া হালধি পাউডাৰ অলপ দিছোঁ। অকণমান জিৰা পাউডাৰ আৰু এচামুচ ধনিয়া পাউডাৰ। আৰু এনেকৈ ভালকৈ লৰাই ৰাখিম। আৰু অকণমান ৰেড চিলি পাউডাৰ দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ এচামুচ। ঢাকনখন অলপ দেৰি ৰখাম আৰু 5 মিনিটৰ পাছতে দেখিছে মাংসটো সিজি আছে আৰু অলপ মই আলু এড কৰি দিলোঁ। আকৌ ঢাকনখন লগাই দিলোঁ আৰু এয়া চব আৰু 5 মিনিটৰ পাছতেই এয়া পানী এড কৰিছোঁ। যিহেতু মাংসত মই পানী আজি সৰহ দিছোঁ, কিয় জানে? লোকেল মুৰ্গীৰ মাংসটো টান আৰু দেৰিকৈ অলপ মই সিজাব লাগিব। আৰু যিহেতু লোকেল মাংস জোলটোহে খাব লাগে ন। দেখিছে মাংস হৈ গৈছে আৰু এতিয়া মই এচামুচ জালুকৰ গুড়া দিছোঁ। এয়া আলু সিজি গৈছে। আকৌ ঢাকনখন লগাই দিছোঁ। এয়া চাওক সুন্দৰকৈ হৈ গ'ল মোৰ ৰেচিপি লোকেল মাংসৰ। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব দেই, কেনেকুৱা আৰু মোৰ আজি কেনেকুৱা হ'ল ৰেচিপিটো কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল বন্ধুসকলে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক দেখাই আছোঁ আপোনালোকক। এয়া ধুনীয়া হ'ল ন। বাই বাই।